উন্নয়ন খণ্ডৰ অন্তৰ্গত ২৭ নং মহচৰা গাঁও পঞ্চায়তত কবৰস্থানৰ স্থাপনৰ নামত দুৰ্নীতিৰ অভিযোগ। উক্ত পঞ্চায়তখনৰ সভাপতি মইদুল ইছলাম আৰু সচিব মইদুল ইছলাম মোস্তাফিয়ে আত্মঘাত কৰে কবৰস্থানৰ নামত আবণ্টিত ৫ লাখ টকা। এক নিন্দনীয় আৰু ঘৃণনীয় জঘন্য ঘটনা সংঘটিত হৈছে চেঙাৰ কাছুমাৰা মহচৰা গাঁৱত। চৰকাৰী আবণ্টিত ৫ লাখ টকা আত্মঘাত এগৰাকী পঞ্চায়ত সভাপতি আৰু সচিবৰ। সভাপতি মইদুল ইছলাম আৰু সচিব মইদুল ইছলামৰ মোস্তাফিৰ এক অতি নিন্দনীয় আৰু জঘন্য কাণ্ডত গাঁৱৰ ৰাইজে অভিযোগ কৰিছে। উল্লেখনীয়, কবৰস্থানৰ নামত আবণ্টিত ৫ লাখ টকা আত্মঘাতৰ অভিযোগ সভাপতি আৰু সচিবৰ বিৰুদ্ধে। কবৰস্থানৰ পইচাৰ ওপৰত লুণ্ঠনৰাজ মানৱৰূপী দানৱৰ। পবিত্ৰ কবৰস্থানো বাদ নপৰিল এইসকল অপবিত্ৰ দুৰ্নীতিগ্ৰস্ত মানুহৰ পৰা। মানুহ এজন ইমান তললৈ নামিব পাৰে, এই জঘন্য ৰক্ত পিচাচু এনে ঘটনা সংঘটিত কৰিব পাৰে। উল্লেখ্য যে ২০১৭ চনত চেঙা উন্নয়ন খণ্ডৰ পৰা ৫ লাখ টকা অনুমোদন পাইছিলে কবৰস্থানখন বনাবলৈ আৰু সেইমৰ্মে ২০১৮-১৯ চনত নামমাত্ৰ কেইটেক্টৰমান মাটি পেলাই গোটেই টকা আত্মঘাত কৰিলে সভাপতি সচিবৰ লগতে সমাজৰে কেইজনমান পক্ষতুল্য মানুহে। এতিয়া প্ৰশ্ন হয়, কাম নকৰাকৈ কেনেকৈ পইচা আত্মঘাত কৰাৰ ব্যৱস্থা কৰি দিলে পঞ্চায়ত সচিব জিআৰএছ আফজালুৰ ৰহমান আৰু অভিযন্তা দিলৱাৰ হুছেইনে? কোন দিশে গতি কৰিছে মানৱ সমাজ? চৰকাৰৰ সাহস হবনে এনে দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত ব্যৱস্থাক নাকি লগাবলৈ? লোকেল মানুহ হওঁ আৰু কবৰস্থান নিকটৱৰ্তী মানুহ, মই সকলো মতে আহোঁ। ইয়াত অলপখিনি মাটি পেলাইছে, মোৰ এটা বিশ্বাস ১৭-১৮ ট্ৰাক মাটি পেলাই তেওঁলোকে পইচাখিনি উঠাই আৰু নেম প্লেট এটা বনাই পইচা উঠাৰ পিছত তেওঁলোকে নেম প্লেট এটা ধ্বংস কৰিছে। আপোনালোকে দেখিলে সকলোৱে। গতিকে এই পইচাখিনি তেওঁলোকে আত্মসাৎ কৰিছে কেইজন মানুহে। কোনে কোনে আছিল? এইটো আছিল মইদুল, জাহাংগীৰ আৰু আছিল আপোনাৰ এই মুন্নাফ আলী, আজিত আলী। এওঁলোকে মাটি পেলাইছে আৰু এওঁলোকে এই পইচাখিনি আত্মসাৎ কৰিছে। আৰু তাৰপিছত তেওঁলোকে কি কৰিছে, এই মাটি পেলোৱাৰ অলপ মাটি যে পইচা ড্ৰ কৰিলে, ড্ৰ কৰাৰ পিছত তেওঁলোকৰ কোনো কবৰস্থানৰ সম্পৰ্কে যোগাযোগে নাই, আমাৰ সমাজৰ লগত যোগাযোগে নাই। গতিকে আমি সচেতন মহলে কিছুমান মানুহে আলোচনাৰ ভিত্তিত চেষ্টা কৰিলোঁ যে এই কবৰস্থানটো আকৌ গঢ়িব লাগে, কিন্তু গঢ়িব হ'লেতো টকাৰ দৰকাৰ। এই টকাখিনি তেওঁলোকে আত্মসাৎ কৰিলে। গতিকে টকাখিনি আমি কেনেকৈ উদ্ধাৰ কৰিব তাৰ চেষ্টা কৰি আছোঁ আমি এতিয়া। দেখা গৈছে কবৰস্থান মুছলিম মানুহসকলৰ কাৰণে এটা চেনচিটিভ বিষয়। হয়। গতিকে আপুনি এইটো ক'ব বিচাৰে নেকি যে কবৰস্থানৰ চৰকাৰে আবণ্টিত ৫ লাখ টকা কমপ্লিটলি মহিদুল প্ৰাক্তন সভাপতি পঞ্চায়তত তেখেতে আত্মসাৎ কৰে? হয়, আত্মসাৎ মই জানো, তেওঁলোকে আত্মসাৎ কৰিছে। মহিদুল জড়িত আছে ইয়াৰ লগত, আৰু মহিদুল হ'ল মেইন মানুহ। পঞ্চায়ত প্ৰেচিডেণ্ট তেতিয়া তেওঁ মহিদুল আছিল। গতিকে এই পইচাখিনি তেওঁলোকে আত্মসাৎ কৰিছে। এই কবৰস্থান আৰু আত্মসাৎ কৰাৰ পিছত তেওঁলোকে আজিলৈকে কবৰস্থানৰ কোনো সম্পৰ্কই ৰখা নাই। তেওঁলোকে কিমান টকাৰ কাম আছে? ৫ লাখ টকাৰ ৫ লাখ এবাৰ ৫ লাখ। এই বিষয়ে আপুনি বৰ্তমান অসম চৰকাৰক কি ক'ব খুজিছে? আমি পইচাখিনি যাতে উদ্ধাৰ কৰিব পাৰোঁ, আমি কেছ হ'লেও বা আইনৰ জৰিয়তে উদ্ধাৰ কৰিব কাৰণে আমি চেষ্টা চলাই আছোঁ। এই আগৰ যিটো কমিটি আছিল তেওঁলোকৰ লগত জড়িত। গতিকে আমি নতুনকৈ কমিটি বনাইছোঁ, এই কমিটিৰ জৰিয়তে যাতে পইচা উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে চেষ্টা চলাই। অসমৰ আটাইতকৈ সুদক্ষ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাদেৱক আপুনি কি ক'ব খুজিছে? তেখেতৰ ওচৰত আমি সহায় বিচাৰিম, আমি ৰেকৰ্ড পাতি লৈ যাম। গতিকে তেওঁ এজন তেখেতৰ ন্যায় মানুহ, সুদক্ষ মানুহ। গতিকে মই ভাবিছোঁ যে তেখেতে আমাৰ এই পইচাখিনি তেখেতৰ চেষ্টাত আমি পাম বুলি আশা কৰিছোঁ। সেই সময়ত পঞ্চায়তৰ সচিব বা ছেক্ৰেটাৰী কোন আছে? মইদুল ইছলাম আৰু দক্ষিণ বৰপেটাৰ পৰা হাছান আলী।